আমি শিক্ষা কিয় ল'ব লাগে আৰু কিয় লৈ আছো অত্যন্ত সহজভাৱে আৰু কম সময়ৰ ভিতৰতে মই যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম। শিক্ষা লাভৰ অন্তৰালত মূলতঃ 4টা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকিব লাগে আৰু সেইকেইটা ফুলফিল হ'লেহে আপুনি নিজকে এজন প্ৰকৃত শিক্ষিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থৱান হ'ব। আত্মজ্ঞান আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে জ্ঞান আহৰণ কৰাটোৱে হৈছে শিক্ষাৰ প্ৰথম উদ্দেশ্য। নিজৰ সামগ্ৰিকতাৰ বিষয়ে আৰু আমাৰ সমাজ ব্যৱস্থাৰ বিষয়ে যেতিয়ালৈকে আপুনি গভীৰভাৱে প্ৰয়োজনীয় ইউনিভাৰ্চেল অথেণ্টিক ট্ৰুথবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব নোৱাৰিব, চিৰস্থায়ী সত্যবোৰৰ সৈতে আপুনি নিজকে একাকাৰ কৰিব নোৱাৰিব, আপুনি শিক্ষিত হৈও জীৱনৰ দৃষ্টিকোণৰ পৰা আনফিট হৈ থাকিব লাগিব। আমাৰ জীৱনৰ সৈতে জড়িত ভিন্ন প্ৰয়োজনীয় বিষয়বোৰৰ সম্পূৰ্ণ শুদ্ধ সামগ্ৰিক জ্ঞান লাভ কৰিব পাৰিলেহে আপোনাৰ জীৱনটো জ্যোতিময় হ'ব। দ্বিতীয় উদ্দেশ্যটো হৈছে আত্মনিৰ্ভৰশীলতা। জীৱনটো সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে আপুনি বিশেষকৈ অৰ্থনৈতিকভাৱে সবল হ'বই লাগিব। চাকৰিয়ে কৰক বা ব্যৱসায় কৰক, ফাইনেন্সিয়েল ফ্ৰীডম হৈছে সুখী জীৱন এটাৰ অন্যতম প্ৰধান ৰিকুৱাৰমেণ্ট। ইয়াৰ লগতে আপুনি শাৰীৰিকভাৱে, মানসিকভাৱে আৰু বৌদ্ধিকভাৱেও ছেল্ফ ছাফিচিয়েণ্ট হ'ব লাগিব। নহ'লে আপুনি এটা ৰোগীয়া জীৱন কটাব লাগিব। বৰ সহজতে যাতে আপোনাক অন্য ব্যক্তিয়ে মেনিপুলেট কৰি আপোনাৰ জীৱনলৈ দুৰ্দিন কঢ়িয়াই আনিব নোৱাৰে, তাৰ বাবে আপুনি আত্মনিৰ্ভৰশীল হোৱাটো প্ৰয়োজনীয়। তৃতীয় উদ্দেশ্যটো হৈছে আত্মৰক্ষা। আপুনি আপোনাৰ শ্ৰম, কষ্ট আৰু সাধনাৰ দ্বাৰা উপাৰ্জন কৰা জ্ঞান আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰি সৰ্বাংগ সুন্দৰ জীৱন এটা জীয়াই থাকিব হ'লে সমাজৰ বেয়াবোৰে যাতে আপোনাক নিঃশেষ কৰিব নোৱাৰে, তাৰ বাবে আপুনি ষ্ট্ৰং ছেল্ফ ডিফেন্স ছিষ্টেম এটা নিজৰ মাজত ডেভেলপ কৰিব লাগিব। যদি আপুনি শাৰীৰিকভাৱে, মানসিকভাৱে বা আৱেগিকভাৱে এই ধৰণৰ ভিন্ন প্ৰয়োজনীয় দিশবোৰত নিজকে ছিকিউৰ কৰি ৰাখিব নাজানে, জীৱনৰ প্ৰতিটো খোজতে দুখ, কষ্ট, আঘাত আৰু যন্ত্ৰণা পোৱাটো একেবাৰে নিশ্চিত। প্ৰয়োজনীয় ক্ষেত্ৰবোৰত নিজে হাম নোহোৱাকৈ নিজকে বচাই ৰাখিব পৰাকৈ আপুনি ৰিকুৱাৰ্ড স্কিল ছেটবোৰ নিজৰ মাজত ষ্ট্ৰংলি গঢ়ি তুলিব লাগিব। আৰু শেষৰ উদ্দেশ্যটো হৈছে সেৱা। শিক্ষাই তেতিয়াহে পৰিপূৰ্ণতা পায় যেতিয়া আমি শিক্ষা গ্ৰহণৰ দ্বাৰা পোৱা জ্ঞানৰ আলোকেৰে নিজৰ লগতে নিজৰ পৰিয়ালবৰ্গ আৰু সমাজৰ সময়োচিত সেৱা কৰিবলৈ সমৰ্থৱান হওঁ। সেৱাৰ দ্বাৰাই আমি দায়িত্ববোধৰ আখৰা কৰোঁ, আত্মসংশোধন আৰু সমাজ সংশোধনৰ পথে আগবাঢ়ি এখন উত্তম আৰু ভাল সমাজ গঢ়িব পাৰোঁ। এক কথাত ক'বলৈ গ'লে সেৱাই সংশোধনৰ সৰ্বোচ্চ শক্তি।